আসসালামু আলাইকুম নেওয়াজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। এতিয়া হৈছে ৰাতিপুৱাৰ সময়। ৰাতিয়ে ধুই ৰখা কাপোৰখিনি ভাবিলোঁ প্ৰথমতে ৰ'দত দিলোঁ। মই যেতিয়াই ছাদলৈ আহোঁ আফনানো লগত আহিব লাগে আৰু সিও অলপ খেলি ল'লে। মানে আজি দৌৰি আছিলে, অলপ ভয়ো লাগিছে মোৰ। তললৈ আহি দেখিলোঁ তেখেতে সৰু মাছ ৰাখিছে। মানে সৰু মাছ খাই মই ভাল পাওঁ আৰু ৰোজা মাহত এনেও সৰু মাছ খাবলৈ বৰ ভাল লাগে। মাছখিনি কাটি ভালকৈ ধুই ল'লোঁ। পুঠি মাছখিনি বাছি বেলেগকৈ থ'ম, মানে ভাজি বনাবলৈ, আৰু মোৱা মাছ আৰু দৰিকণা মাছখিনিও বেলেগকৈ থ'ম ভুনা বনাবলৈ। আৰু এইফালে কালিয়ে অনা কচু শাকখিনিও কাটি ভালকৈ ধুই লৈছোঁ, লগতে মিছা মাছখিনি ওলাই লৈছোঁ। কচুখিনি বইল কৰিব লাগিব, সেয়েহে মানে অলপ নিমখ দি গেছত বহাই দিছোঁ মানে বইল কৰি ল'বলৈ। এইফালে কেঁচা জলকীয়া, বিলাহী 3টা আৰু পিঁয়াজ কাটি লৈছোঁ কচু বনাবলৈ। এইফালে এয়া দেখক কচুখিনিও বইল কৰি লোৱা হৈ গৈছে। খৰাহিতে ঢালি ৰাখি দিম, মানে পানীখিনি ওলাই যাবলৈ। আৰু এইফালে গেছত কেৰাহী বহাই তেল অলপ দিলোঁ। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত এয়া মই পিঁয়াজ অলপ দি আছোঁ। পিঁয়াজখিনি অলপ সময় ভাজি ল'ম, মানে অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া অলপ পানী দি আছোঁ, মানে মছলা পাউডাৰখিনি ব্যৱহাৰ কৰিবলৈ। জলকীয়া পাউডাৰ অলপ দিলোঁ, হালধি পাউডাৰ, লগতে জিৰা ধনিয়া পাউডাৰ অলপ দিছোঁ। আৰু মছলাখিনি এতিয়া ভালকৈ লৰাই অলপ সময় ভাজি ল'ম। আৰু এতিয়া বিলাহীখিনিও দি দিলোঁ। বিলাহীখিনি দিয়াৰ পিছত আৰু অলপ সময় ভালকৈ ভাজি ল'লোঁ। এতিয়া অলপ পানী দি আছোঁ, মানে বিলাহীখিনি ৰঙা হ'লেও পকা নহয়, সেয়েহে সিজিবলৈ অলপ সময় লাগিব। সেইকাৰণে অলপ পানী দি লৰাই দি আকৌ ঢাকনখন লগাই দিছিলোঁ অলপ সময়ৰ কাৰণে। তৰকাৰীখিনিত মই নিমখ দিবলৈ পাহৰিছিলোঁ, সেয়েহে ঢাকনখন অঁতৰাই প্ৰথমতে অলপ লৰাই দিলোঁ, তাৰপিছত নিমখ দিলোঁ। নিমখখিনি দিয়াৰ পিছত আকৌ অলপ ভালকৈ লৰাই দিলোঁ। এতিয়া অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিছিলোঁ। আৰু এয়া এতিয়া মানে মছলাখিনিও ভালকৈ ভুনি লোৱা হৈ গৈছে। বিলাহীখিনি যিহেতু মানে ভালকৈ পকা নাছিলে, সেয়েহে অলপ সময় ভালকৈ সিজাই এতিয়া ভালকৈ লৰাই দিলোঁ। আৰু এতিয়া মই মিছা মাছখিনিও দি দিছোঁ। মিছা মাছখিনি দিয়াৰ পিছতো অলপ সময় লৰাই দিলোঁ, মানে অলপ ভাজি লৈ আছোঁ। আৰু অলপ সময় ভাজি লোৱাৰ পিছতে মই ঢাকনখন লগাই দিছোঁ। গেছৰ জুই ল' মিডিয়াম হিটতে আছিলে। অলপ সময় পিছতে ঢাকনখন অঁতৰাই অলপ লৰাই দিলোঁ। তাৰপিছতে কচু শাকখিনিও ঢালি দিলোঁ। কচু শাকখিনি দিয়াৰ পিছত অলপ সময় ভালকৈ লৰাই থাকিব লাগিব, তেতিয়াহে মানে গোটেইখিনি কচুতে মছলাখিনি ভালকৈ লাগিব। আৰু কচু শাক বনাবলৈ অলপ সময় লৈ বনাব লাগে, তেতিয়াহে মানে খাবলৈ অলপ সোৱাদ লগা হয়, যিহেতু জুই বেছিকৈ দিব নোৱাৰি। লগতে অলপ কেঁচা জলকীয়াও দিলোঁ। গেছৰ জুই ল' মিডিয়াম হিটত ৰাখি এনেকুৱাকৈ মই ভালকৈ লৰাই দি আছোঁ। আৰু এতিয়া অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিছিলোঁ। এতিয়া ঢাকনখন অঁতৰাই লৰাই দি আছোঁ, মানে বেছিভাগেই লৰাই থাকিব লাগিব। অলপ সময় আকৌ বেছি সময় ঢাকনখন লগাই থ'লেও তলত লাগি যাব পাৰে, আৰু তলত লাগি গ'লে খাবলৈ ভাল নালাগিব। এতিয়া দেখক কচুৰ ৰংটো সলনি হৈছে আৰু পানীখিনি একেবাৰে শুকাই গৈছে। পানীখিনি একেবাৰে শুকাই গ'লেহে খাবলৈ বেছি ভাল লগা হয়, সেয়েহে মানে গেছৰ জুই ল' মিডিয়াম হিটত দি অলপ সময় ভালকৈ ভাজি ল'ব লাগে। আৰু কচু শাকখিনিও হৈ যোৱাৰ পিছত এয়া মোৰ ইফতাৰো ৰেডি হৈ গৈছে। মানে তেখেতৰ মামাৰ ল'ৰা এজন আহিছিলে, সেয়েহে মানে তেখেতে ক'লে মানে মামাৰ ল'ৰাটোৱে ইফতাৰ কৰিব। মই ইমাৰ্জেঞ্চিকৈ পৰঠা আছিলে, মানে পেকেট পৰঠা, তাকে ভাজি লৈছোঁ। আৰু এয়া গোটেইখিনি বস্তু ৰেডি কৰি ল'লোঁ। আজিৰ ইফতাৰ আমি এনেকৈয়ে কৰিলোঁ। লগতে মানে ভাত অলপো বাঢ়ি দিছিলোঁ খাবলৈ। একেবাৰে যিহেতু আমাৰ ঘৰত সকলোৱে খাই লয়, তেখেতে ঘৰত ইফতাৰ কৰিও নামাজ পঢ়িব যাব পাৰে, মানে একেবাৰে মছজিদখন ওচৰতে হয়। তেওঁলোকক খাবলৈ দি মই নামাজ পঢ়িবলৈ গুচি গৈছিলোঁ। নামাজ পঢ়ি আহিহে মই খাওঁ, সেয়েহে। আৰু এইফালে এতিয়া ৰাতি 9:30মান বজাতে তেখেতক মানে ব্যৱসায় কেইজনমানে ফোন মাৰিলে ঘৰলৈ আহিব বুলি, আৰু কিবা চাহ জলপানৰ যোগাৰ কৰিব ক'লে। মইনো ইমান ৰাতি ক'ৰ পৰা কি যোগাৰ কৰিম, সেয়েহে ভাবিলোঁ পানীলাও এডোখৰ আছিলে, পানীলাওৰে পকৰি বনাই দিওঁ, আৰু ভালকৈ চাহ বনাই দিলে খাবলৈ ভালেই লাগিব তেওঁলোকৰ। সেয়েহে পানীলাওখিনি মই গ্ৰেটাৰে ভালকৈ গ্ৰেট কৰি ল'লোঁ। লগতে বেচন আৰু চাউলৰ গুড়ি অলপ, আৰু জলকীয়া, হালধি, জিৰা ধনিয়া আৰু সোৱাদ অনুযায়ী নিমখ দিলোঁ। লগতে কেঁচা জলকীয়া আৰু পিঁয়াজো কাটি দিছোঁ। চাহ আৰু গৰম গৰম পকৰি বনাই লোৱা হৈ গৈছে। পানীলাওৰ পকৰি খাবলৈ বৰ সোৱাদ লগা হৈছিলে। এতিয়া মাছ অলপ ওলাই লৈছোঁ ভাজিবলৈ, মানে চেহেৰিলৈ। পুঠি মাছ আৰু ডাঙৰ মাছো অলপ ওলাই লৈছোঁ। এইফালে নিমখ, জলকীয়া, হালধি, জিৰা ধনিয়া আৰু চাউলৰ গুড়িও অলপ দিছোঁ। মছলাখিনি ভালকৈ সানি অলপ সময় ৰেষ্টত ৰাখি দিছিলোঁ, তাৰপিছত অলপ ভাজি থৈছোঁ। আৰু এতিয়া ভালকৈ গৰম কৰি ল'লোঁ। আৰু এইফালে বিচনাত মই দস্তৰখানাখনো দি লৈছোঁ। এয়া হৈছে কচু শাক। মাছখিনি আকৌ এতিয়া ভালকৈ গৰম কৰি ল'লোঁ। মচমচীয়াকৈ ভজা হৈছিলে। আৰু এইফালে গৰম গৰম ভাত বাঢ়ি লৈছোঁ। লগতে এইফালে পানীলাও আৰু মাছ আছিলে। পানীলাওত অলপ দালিও দিয়া হৈছিলে। আৰু এইফালে গাখীৰখিনিও গৰম কৰি লৈছোঁ, লগতে মালভোগ কল আছে। আজিৰ চেহেৰি আমি ইয়াৰেই খালোঁ। আজিৰ ভিডিঅ'টো যদিহে আপোনালোকক ভাল লাগিছে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি থ'ব।
যদিহে নতুন কোনোবাই মোৰ এই ভিডিঅ'টো চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰি আছোঁ। আকৌ আহিম অন্য এটা ভিডিঅ'লৈ। আল্লাহ হাফিজ।